গুৱাহাটী চাহানী কাবাৰীয়া সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপ 13 বছৰ গৰখা এই সংস্থাটোৱে ইতিবাচক মনোভাৱেৰে সমাজৰ উন্নয়নৰ স্বাৰ্থত কৰি আহিছে ইটোৰ পিছত সিটো উন্নয়নমূলক কাম। জুন মাহৰ 22 তাৰিখৰ পৰা মা কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মহাযুগত সংস্থাটোৱে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ। লক্ষণীয় যে সংস্থাটোৱে মা কামাখ্যা ধামলৈ অহা দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে অহা দৰ্শনাৰ্থী সাধু সন্যাসীক যোগান ধৰিছে বিনামূলীয়াকৈ খাদ্যৰ লগতে অন্যান্য সামগ্ৰী। গুৱাহাটী চাহানী কাবাৰীয়া NGO মা কামাখ্যা অমৃত ভণ্ডাৰা নিঃশুল্ক সেৱা শিবিৰ আমাৰ যোৱা 13 বছৰ পৰা আমি কৰি আহি আছোঁ আৰু এদিন আমাৰ অম্বুবাচী 22 তাৰিখৰ পৰা যি লাগিছিলে সেইদিন পৰা আমি ভণ্ডাৰাটো মুকলি কৰিছিলোঁ। আজি আমাৰ 38 দিন আমাৰ ভণ্ডাৰাটো কণ্টিনিউ চলি আছে। প্ৰথম দিনটো অলপ ভিৰটো কম আছিলে, কালিৰ পৰা যেটো ভিৰ আহিছে মোৰ জোশটো আৰু ডাবল হৈ গৈছে, কাৰণ ভিৰটো কমিলে আমাৰ জোশটো অলপ কমি যায়। ভিৰ হ'লেহে আমি কামটো ভালকৈ কৰিব পাৰোঁ, আমাৰ জোশটো একদম হাইলি আমি কামটো কৰোঁ। আৰু আমাৰ চেষ্টাও থাকে কি আমাৰ বাহুৰাজৰ পৰা যেটো মানুহ আহে ইয়াত আমাৰ আহিলে আমি প্ৰচাৰটো ভালকৈ পাব। আমাৰ স্বচ্ছতা বিশেষ আমি ধ্যান কৰি আছোঁ, কাৰণ স্বচ্ছতাৰ ওপৰত আমি বিশেষ কাম কৰি আছোঁ। 20টা লেবাৰ আমি অকল চাফ চিকুণ কাৰণেহে লগাইছোঁ আৰু আমাৰ CCTVও লগাইছোঁ, কাৰণ বহুত ধৰণৰ মানুহ আছে, আপুনিও জানি আছে, কেইটামান হেৰিও হৈ আছে। তো এইটো কাৰণে আমাৰ কমিটি মেম্বাৰ যেটো আছে, মেম্বাৰ এটা টিম আছে, জেগা জেগা খাৰা হৈ আছে যে আমাৰ গোটেইটো বস্তুবিলাক যি আছে বা মানুহবিলাক কি ধৰণৰ কেনেকৈ ব্যৱস্থা কৰিব পাৰোঁ, সেইটো কাৰণে আমি কামটো কৰি যাই আছোঁ। আৰু 26 তাৰিখে আমাৰ বিশেষ এটা অনুষ্ঠান আছে যেটো কুমাৰী কন্যা পূজন হ'ব। আমাৰ 151 কুমাৰী কন্যা হ'ব, লগতে আমাৰ ডাঙৰকৈ এটা হাৱন পাতিম। এইটো প্ৰত্যেক বছৰ আমাৰ শিডিউলো থাকে। আৰু একদিন এক্সট্ৰা ভণ্ডাৰা এইটো কাৰণে আমি কৰোঁ। 26 তাৰিখ যেটো ভণ্ডাৰা হ'ব, আমাৰ যেটো বাহিৰাজৰ পৰা যেটো মন্দিৰত লাইনত থাকে 25 তাৰিখে মোটামুটি ভণ্ডাৰাটো বন্ধ হৈ যায়। তো তাৰ কাৰণেহে একদিন আমি এক্সট্ৰা লৈ আছোঁ, কাৰণ একদিন এক্সট্ৰা হ'লে আমাৰ বাহুৰাজৰ পৰা যেটো মানুহ আহে সি কেতিয়া ক'ব নোৱাৰে কি আমি প্ৰথম দিন পৰা আমি 25 তাৰিখলৈ প্ৰচাৰটো ভালকৈ পালোঁ আৰু 26 তাৰিখে আমি দৰ্শন কৰাৰ পিছত একো নাপালোঁ। তো এইটো কাৰণে মই একদিন এক্সট্ৰাকৈ লৈ আছোঁ যে আমাৰ অসমতো আহিলে মানে যাইখিনি কেতিয়াও নক'ব পাৰে কি আমি গ'লোঁ 4 দিনটো ভালকৈ পালোঁ আৰু নেক্সট ডে আমি একো নাপালোঁ। সেইটো কাৰণে আমি একদিন এক্সট্ৰা আছোঁ। অনুমানিত মোৰ ইয়াতে মোটামুটি 50 to 60,000 পাৰ ডে যাই আছে। মানে 22 তাৰিখে অলপ কম হৈছিলে, কালিৰ পৰা এইটো ভিৰটো আমি দেখা পাইছোঁ যে বঢ়িছে। সেইটো নহয়, এইটো 13 বছৰ হৈছে। হয়, সমস্যাত আমাৰ কাৰণে একো নাই, কাৰণ আমিতো এইটো যেটো কৰি আহি আছোঁ আমাৰতো আৰু মানে ভালে লাগি আছে। ষ্টাৰ্টিংটো সমস্যাটো চবকে হয়, প্ৰথম যেটো কৰিব বা দ্বিতীয় বা তৃতীয়, তাৰপিছত আপোনাৰ লাইনটো এনেই খুলি যায়। আৰু মাৰ যেটো কাম সেইটো কেতিয়াও সমস্যাটো নাপালেও আজিলৈ। আৰু বিশেষ ৰূপ যেটো আছে আমাৰ প্ৰশাসনৰ পৰা ভালকৈ আমাৰ সহযোগিতা আগবঢ়াই আছে। GMCৰ পৰা আমাৰ ভালকৈ আমাৰ ডিউটি যেটো মানুহ দিছে, ভালকৈ আপোনাৰ জাবাৰটো চাফ চিকুণ কৰি আমি থৈ দিওঁ, আহিখিনি গাড়ী লৈ যায়। মানে ব্যৱস্থাটো আমাৰ গভৰ্ণমেণ্টৰ পৰা ভাল, আমাৰো মেম্বাৰৰ পৰা ভাল, আমাৰ NGOৰ পৰা ভাল। লক্ষণীয় যে সংস্থাটোৰ এনে সুন্দৰ পদক্ষেপক আদৰণি জনাই এই অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ বিজেপি নেতা বিজয় গুপ্তা, যাদৱ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। देखिए, मैं तो ये गुवाहाटी साहनी कावड़िया NGO ये बहुत सालों से प्रति वर्ष जब अम्बुबासी मेला यहाँ पे लगता है, और सभी को ज्ञात है कि अम्बुबासी मेला जो है ये एक ऐसा आध्यात्मिक पर्व है कि उसमें इतनी जनसंख्या आती उन सारी जनसंख्या को कंट्रोल करना और एक उचित व्यवस्था करना। ढेर सारे भंडारे लगते हैं, मैं तो देखा हूँ, कई भंडारों में मैंने जाने का सौभाग्य मेरे को मिला है। लोग बुलाते हैं और हम जाते हैं, लेकिन जो व्यवस्था गुवाहाटी साहनी कावड़िया NGO में देखने को मिलती है, निसंदेह वह प्रशंसनीय है और प्रशंसा के लोग पात्र हैं। और आप देखेंगे तो सुबह 8 बजे से लेकर के रात को 12, 1, 2 बजे तक जो सेवा काम चल रहा है, निश्चित रूप से इसके जितने भी कार्यकर्ता हैं उन सभी को मैं हृदय से आभार देता हूँ। और भारतीय जनता पार्टी और असम सरकार भी इन लोगों को धन्यवाद ज्ञापित करती है, और इसी तरीके से ये लोग मानवता की सेवा आगे करते रहें, ऐसा ही हम लोगों का शुभ भावना और शुभकामना है। मैं तो 2012 চনৰ পৰাই মই আহিছোঁ। মই তেতিয়া গুৱাহাটী জিলাৰ সভাপতি আছিলোঁ বিজেপিৰ, তেতিয়া প্ৰথম আৰম্ভণি হৈছিল 2012 চনৰ পৰা। আজি হ'ল 13 বছৰ। মানে এটা কথা কি আছে যে ধৰক অকল অম্বুবাচী বুলি নহয়, চাহানীয়া কাবাৰীয়াই লকডাউনৰ সময়টো
ৰাইজৰ কাৰণে কাম কৰিছে এইটো সকলোৱে জানে আৰু বিভিন্ন আমাৰ ধৰক বলেবম আহিলে তাতো সহায় কৰে আৰু বিভিন্ন কাৰোবাৰ দুখীয়া ঘৰৰ যদি বিয়া থাকে তেওঁলোকক সহায় কৰে মানে অকল অম্বুবাচী বুলি নহয় যে অম্বুবাচী সময়ততো আধ্যাত্মিক থাকেই তেওঁলোকৰতো এইটো কৰ্তব্য ইয়াৰ বাহিৰেও কিন্তু আৰু জনসেৱা কৰে সেইটোৱে আচল কাম যে অকল যে অম্বুবাচীতে কৰিব আৰু পাহৰি যাব এনেকুৱা নহয় জনহিতৰ সেৱাৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈ এইটোৱে ভাল লাগে মই ভাবোঁ যে মা কামাখ্যাই তেওঁলোকৰ সকলো কাৰ্যকৰ্তাক আশীৰ্বাদ প্ৰদান কৰিছে তেওঁলোকে তাৰ কাৰণে শক্তি পাইছে কৰাৰ কাৰণে আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বৰ চৰকাৰখনেও সকলো ৰাজ্যৰ জাতি ধৰ্মক লৈ যি ধৰণৰ কাম কৰা এটা প্ৰয়াস কৰিছে সেই প্ৰয়াসৰ অংশ হিচাপে NGO মানে চাহানি কাবাৰীয়া হওক আৰু বিভিন্ন ধৰণৰ যিবিলাকে ভাণ্ডাৰ লগাইছে সকলোৱে ভক্তপ্ৰাণ ৰাইজক যি সেৱা কৰিছে সেইটোৱেই এটা আমাৰ অসমৰ কাৰণে অতিথি মানে যিটো আমাৰ মানে মৰম অতিথিক যিটো আতিথ্য সেইটো আমাৰ অসমৰ আজি ঐতিহ্যৰ পৰা আছে সেয়ে মই চাহানীয়া কাবাৰীয়া সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন অনাগত দিনত এনেকুৱা ধৰণৰ মানৱ সেৱা যেন কৰি থাকে কাৰণ মানৱ সেৱাই হৈছে শ্ৰেষ্ঠ ধৰ্ম সেইটো ঈশ্বৰে কৈ গৈছে সেইকাৰণে মই ভাবোঁ এনেকুৱা মানৱ সেৱা কামৰ জৰিয়তে তেওঁলোকে নিশ্চয় ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব যেনেকৈ আমি গুৱাহাটী চাহানী কাবাৰীয়া NGOৰ বহুত ডাঙৰ NGO এখন ইয়াতে কমচে কম মেম্বাৰ আমাৰ 200ৰ ওপৰত আছে সকলো মেম্বাৰে দেহে কেহে মানুহে আজি টকা থাকিলেও মানুহে তেনেকুৱা মানুহক সেৱা কৰিব নোৱাৰে কিন্তু আমাৰ এই মানুহ সকলোৱে মিলি আমাৰ NGO সকলোৱে মিলি যিখন এই অমাৱস্যাৰ মেলাৰ যিখন ভাণ্ডাৰা লগাইছে এই ভাণ্ডাৰাত সকলো তীৰ্থযাত্ৰীসকলক যাতে সুকলমে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰোঁ তাৰ কাৰণে আমি গোটেই হেৰি ৰাখিছোঁ যে তেওঁলোকে যাতে কোনো অসুবিধা নহয় আৰু যদি ক'ৰবাত কোনো অসুবিধা হৈছে লগে লগে আমি বেলেগ সহায় লওঁ প্ৰশাসনৰ সহায় লওঁ আৰু প্ৰশাসনৰ পৰা বহুত ধৰণৰ যথেষ্ট অসুবিধা দিছে আমাক এতিয়া আমি লগে লগে তেওঁ মেডিকেলত পঠোৱা কিবা পঠোৱা সেইবিলাক কৰি আহিছোঁ जो है सबको माँ कामाख्या का ईश्वर का आशीर्वाद मिले और ये अम्बुबासी महायुग का साथ में हर मानव के लिए सेवा कर रहा है और आगामी दिनों में भी मानव के लिए सेवा करे मैं यही माँ कामाख्या जी से आशीर्वाद करता हूँ हर कार्यकर्ता का दीर्घायु हो सुस्वास्थ्य हो और आप लोग के लिए हर दिन अच्छा से सेवा कर सके यही मेरा माँ कामाख्या की आशीर्वाद उनको मिले यही मेरा कहना था धन्यवाद साल इसी तरीके का जो है ये सेवा का आयोजन होता है निश्चित रूप से इससे बहुत पुण्य मिलता है और गुवाहाटी साहानी कावड़िया NGO सिर्फ यही नहीं ये आध्यात्मिक माँ कामाख्या की धन्यवाद।